তিনিটা অপশন দিয়া আছে এই তিনিটা অপশনৰ যদি আমি ভুল বিচাৰি নাপাওঁ বা এৰৰ ডিটেক্ট কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ 4 নম্বৰ অপশনটো কাৰেক্ট হ'ব এতিয়া আমি এটা এটাকৈ অপশনৰ কোনটোত মানে ভুলটো আছে সেইটো আমি ডিটেক্ট কৰাৰ আগতে এবাৰ যদি অসমীয়া মিনিংবোৰ চাই লওঁ বাক্য তিনিটা তেতিয়া আমাৰ বুজাত অলপ সহায় হ'ব আমি অসমীয়া মিনিংটো নাচালেও চলে কিন্তু তথাপিতো আমি অলপ চাই লওঁ প্ৰথমতে কৈছে I never considered him to be a person who would go back on his promise and then do not even apologize. প্ৰথমতে কৈছে I never considered him to be a person. I never considered him মানে মই কেতিয়াও তেওঁক ভবা নাই কি ভবা নাই to be a person এনেকুৱা এজন ব্যক্তি বুলি মই তেওঁক কেতিয়াও ভবা নাই who would go back on his promise যিজন ব্যক্তিয়ে যিটো প্ৰমিস কৰিছে সেই প্ৰমিসটো পালন নকৰি পিছুৱাই যাব বা প্ৰমিসটো পালন নকৰে and then do not even apologize আৰু প্ৰমিসটো পালন নকৰে আৰু তাৰ কাৰণে ক্ষমাও নিবিচাৰে and do not even apologize আৰু ক্ষমাও নিবিচাৰে অৰ্থাৎ গোটেই যদিখিনি আমি চাও মই তেখেতক এনেকুৱা ব্যক্তি বুলি কেতিয়াও ভবা নাছিলো যিয়ে নেকি যিটো প্ৰমিস কৰিছে প্ৰমিসটো নাৰাখে আৰু তাৰ কাৰণে ক্ষমাও নিবিচাৰে গতিকে এইটো আমাৰ মিনিংটো কিন্তু আমাক মিনিং নালাগে আমাক খালি এৰৰটো ডিটেক্ট কৰিব লাগে যদি কৰবাত would ইউজ কৰো ইন ফিউচাৰ টেন্সত তেতিয়া আমি সাধাৰণতে do বা does not এনেকুৱা ধৰণৰ ইউজ আমি নকৰো অংশত দিছে who would go back আৰু তাৰ পিছত দিছে then do not গতিকে would তাৰ সেকেন্ড পাৰ্টটো do not নহয় গতিকে এটো যদি would হয় এটো হ'ব would not গতিকে আমাৰ এৰৰটো আছে 3 নম্বৰ পইণ্টত গতিকে কাৰেক্ট অপশনটো হ'ব 3 নম্বৰ আৰু যদি আমি এটো কাৰেক্ট কৰো মানে বাক্যটো শুদ্ধ হ'ব then do not even apologize নহয় then would not even apologize having finished at school Raghu thought of going to Bombay in search some job যদি আমি এবাৰ মানে বুজি চাও অসমীয়াত কি মিনিংটো ক'ব খুজিছে যে having finished at school মানে স্কুলীয়া শিক্ষাটো হাং কৰি স্কুলীয়া শিক্ষা সমাপ্ত হোৱাৰ পিছত ৰঘু thought of ৰঘুই ভাবিছিল going to Bombay ৰঘুৱে বোম্বাইক যাম বুলি ভাবিছিল in search some job মানে জব বিচাৰি বোম্বাইত যাম বুলি ভাবিছিল ৰঘুৱে কেতিয়া স্কুল শেষ হোৱাৰ পিছত এতিয়া আমাৰ মানে যেটো কাম হেইটো এক্সপ্লেইন কৰা নহয় কি ক'ব খুজিছে এছামিছত বা ইয়াৰ এক্সপ্লেনেশনটো আমাৰ পইণ্ট নহয় আমাৰ মেইন পইণ্ট হৈছে এই যেটো আমাক তিনিটা বা পইণ্ট দিয়া আছে তাৰ তিনিটাৰ হয়তো কৰবাত ভুল দিয়া আছে আৰু যদি আমি আমাৰ মতে যদি কোনো ভুল নাথাকে তেতিয়া হলে আমি 4 নম্বৰ অপশনটো মাৰ্ক কৰিম এতিয়া এটা ফ্ৰেজ আছে ফ্ৰেজটো হৈছে মানে যেটো আমি কিবা এটা বস্তু ইনকুৱাৰি কৰা বুলি কও অনুসন্ধান কৰা বুলি কও বা কিবা এটা বিচৰা বুলি কও হেইটো ইংৰাজীত কয় ইন সার্চ অফ এই গোটেইটো এটা ফ্রেজ ইন সার্চ অফ মানে বিচৰা বা কিবা এটা বস্তু অনুসন্ধান কৰা কিন্তু আমাক ইন সার্চ দিছে ইয়াত অফটো দিয়া নাই গতিকে 3 নম্বৰ পইণ্টটো ৰং আৰু আমি যদি কাৰেক্ট কৰো হেইটো হ'ব in search of next when shall we arrive to our destination no error first pointত কৈছে when shall we arrive আমি কেতিয়া উপস্থিত হম to our destination আমাৰ যেটো লক্ষ্যস্থান বা আমাৰ যেটো গন্তব্যস্থান সেই গন্তব্যস্থানত আমি কেতিয়া উপস্থিত হম আৰু 4 নম্বৰ দিছে যদি এই তিনিটাত ভুল নাই তেতিয়া হলে 4 নম্বৰ অপশনটো আমাৰ কাৰেক্ট হ'ব এতিয়া আমি কেনে কৈ চাম এটো when shall বা will এটা আছে we arrive ঠিক আছে to our destination এতিয়া আমাৰ মানে এটা প্ৰিপজিশনৰ এটা as per the rule of preposition আমাৰ যেটো arrive word আছে arrive এই arrive হৰ লগত at preposition বৈ arrive at মানে উপস্থিত হোৱা মই যেটা বাক্য কও যে I shall
এৰাইভ এট হিজ হাউচ টুমৰো, মই অহাকালি সিৰ ঘৰত উপস্থিত হ'ম। সেই এৰাইভৰ লগত এট প্ৰিপজিশ্যনটো হয়, কিন্তু ইয়াতে এৰাইভৰ লগত আমাক টু প্ৰিপজিশ্যনটো দিছে। গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব 3টো, মানে 3টোত এৰৰটো আছে আৰু আমি যদি সেই এৰৰটো কাৰেক্ট কৰোঁ তেতিয়াহ'লে ইয়াত এট দিব লাগিব, মানে when shall we arrive at our destination। গতিকে কাৰেক্ট অপশ্যনটো 3। প্ৰথম পইণ্টটো আমি চাম, based on the newspaper reports, বাতৰি কাকতৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি we can conclude, আমি এটা সিদ্ধান্তত আহিব পাৰোঁ যে many accidents caused by reckless driving, বহুতো দুৰ্ঘটনাবোৰ সংঘটিত হয়, কিহৰ কাৰণে সংঘটিত হয়? caused by reckless driving। reckless driving means মানে মনোযোগবিহীন ড্ৰাইভিং বুলি আমি ক'ব পাৰোঁ, বা য'ত মানে কেয়াৰলেছনেছ, য'ত মানে কেয়াৰফুল হৈ চলাব লাগে সিমান কেয়াৰফুল হৈ চলোৱা নাযায়, সেইটো ৰেকলেছ ড্ৰাইভিং। বা আমাৰ যিটো তীব্ৰ বেগত গাড়ী এখন চলোৱা হয়, সেই গোটেইখিনি আমি কালেক্টিভলি ৰেকলেছ ড্ৰাইভিং বুলি ক'ব পাৰোঁ। যে ৰেকলেছ ড্ৰাইভিঙৰ কাৰণে কি হয়, বহুতো এক্সিডেণ্টবিলাক হয় আৰু যিটো নিউজ পেপাৰৰ ৰিপৰ্টতো আহে। এইটো আমাৰ মানে মিনিংটো। এতিয়া আমি যদি মানে কাৰেকশ্যনৰ পিনে যাওঁ, তেতিয়াহ'লে কাৰেকশ্যন কেনেকৈ কৰিম? আমি এটা এটাকে ৱৰ্ড চাব পাৰোঁ। বেছড অন, ঠিক আছে, দি নিউজ পেপাৰ ৰিপৰ্ট, নিউজ পেপাৰ ৰিপৰ্ট, গতিকে এইখিনিও ঠিক আছে। উই কেন কনক্লুড ডেট, উই ছাবজেক্ট ভাৰ্ব কনক্লুড ডেট, আমি মানে সিদ্ধান্তত আহিব পাৰোঁ। মেনি এক্সিডেণ্টছ কজড বাই, এতিয়া কথাটো এনেহেন, এক্সিডেণ্টবিলাক, মেনি এক্সিডেণ্টবিলাক হোৱা বুলি কৈছে, কজড বাই। এক্সিডেণ্টবিলাক নিজে নিজে নহয়, ৰেকলেছ ড্ৰাইভিং, কোনোবাই ড্ৰাইভ কৰে যাৰ কাৰণে হয়। মানে যিটো আমাৰ গ্ৰামাৰত এটা পইণ্ট আছে, সেইটো হ'ব, এটা হৈছে এক্টিভ, যাক আমি এক্টিভ স্পীচ বুলি ক'ব পাৰোঁ, আন এটা আমি পেছিভ ভইচ বা পেছিভ স্পীচ বুলি ক'ব পাৰোঁ। এই পেছিভ স্পীচৰ ছাবজেক্টৰ লগত মিলাকৈ আমি বি ভাৰ্বৰ ফৰ্মবিলাক ব্যৱহাৰ কৰোঁ। গতিকে ইয়াতে এইটো ছাবজেক্ট, এইটো মেইন ভাৰ্ব, গতিকে আগত আমি যদি বি ভাৰ্ব ব্যৱহাৰ কৰোঁ, এইটো যদি প্লুৰেল আছে, গতিকে যিহেতু এইটো প্ৰেজেণ্টত দিয়া আছে, আমি ব্যৱহাৰ কৰিম আৰ। মেনি এক্সিডেণ্টছ আৰ কজড বাই ৰেকলেছ ড্ৰাইভিং, এক্সিডেণ্টবিলাক মানে ৰেকলেছ ড্ৰাইভিঙৰ কাৰণে হয়। গতিকে আমাৰ যিটো এৰৰ ডিটেকশ্যন, এৰৰটো 3 নম্বৰ পইণ্টত আছে। আৰু আমি যদি কাৰেকশ্যনৰ পিনে যাওঁ, তেতিয়াহ'লে এই এক্সিডেণ্টছৰ পিছত আমাৰ আৰ হ'ব।